গুড মৰ্নিং বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ জন্মদিন, সেয়েহে ৰাতিপুৱাই মন্দিৰত আহি বন্তি এগছি দিলোঁহি। জন্মদিন বুলি মোৰ ৰুমৰ ওচৰতে থকা শিৱ মন্দিৰ এটালৈ আহিলোঁ। এয়া মন্দিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁহি। আহি পেলাই চাকি তাকি দিলোঁহি আৰু ভাবিলোঁ আপোনালোকক তাৰে অকণমান দেখাওঁ আৰু সেয়া আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব মোৰ যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ হয়। মন্দিৰৰ ওচৰতে মোৰ লগৰ এজনী ঘৰ আছে, তাত সোমালোঁ, চাহ একাপ খাই যাওঁ আৰু লগতে তাইকো কৈ যাওঁ সন্ধিয়া বাৰ্থডেলৈ যাবৰ কাৰণে। বাৰ্থডে বুলি তেনেকৈ ডাঙৰকৈ নাপাতো আৰু তথাপিও এনেই আৰু লগৰখিনিক চাহ অকণ খুৱাম আৰু চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। দেখাই দিছোঁ ৰ'ব লগৰজনীক তাই চাহ বনাই আছে। এয়া দেখিছেনে, লাল চাহৰ লগত কল আৰু বিস্কুট। কল দি চাহ কোনে কোনে খাইছে, মই কিন্তু আগে পিছে খাই পোৱা নাই দেই, আজি প্ৰথম খাম। কল দি চাহ খাবলৈ হ'লে মোৰ লগৰজনী ঘৰলৈ আহি যাব দেই আপোনালোক, কল দি চাহ খুৱাব। এইগৰাকী ঘৰলৈ আহিলে আপোনালোকে কল দি চাহ খাবলৈ পাব দেই। আমাক কল দি চাহ খুৱাইছে আজি বাৰ্থডে দিনত, আৰু মই ভাবিলোঁ লগতে কৈ যাওঁ বাৰ্থডেলৈ যোৱা কথা। মোৰ লগৰ হয় দেই। হাই, হেপী বাৰ্থডে ৰশ্মিতা। মই মন্দিৰৰ পৰা আহিলোগৈ, আহি পেলাই একদম ডাইৰেক্ট পাকঘৰলৈ আহিছোঁ আৰু আমাৰ এখেতো স্কুলৰ পৰা ছুটি লৈ পেলাই গুচি আহিলে। যিমান হ'লেও মানুহজনীৰ বাৰ্থডে নাথাকিলে বেয়া লাগে, তাৰ কাৰণে গুচি আহিল তেওঁ। আৰু এতিয়া মই পাকঘৰলৈ আহিছোঁ, কি বনাওঁ কি কৰোঁ দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। থেংক ইউ। এয়া ক্ষীৰ বনাবৰ কাৰণে চাউল ভিজাই থৈছোঁ, ঘৰৰ চাউল, আৰু এয়া গাখীৰ আধা লিটাৰ আনি থৈছোঁ। ক্ষীৰ অকণমান বনাম আৰু বাৰ্থডে বুলি চেঞ্জ কৰি ল'লোঁ। তাৰপিছত ক্ষীৰ অকণমান বনালোঁ, আপোনালোক দেখাইছিলোঁ অকণমান তাৰে। যিহেতু বাৰ্থডে মিঠা অকণমান নবনায়, কিন্তু কেনেকৈ থাকে তাৰ কাৰণে ক্ষীৰ অকণমানকৈ বনালোঁ। আৰু এতিয়া একদম এয়া জুইশালত আছোঁহি, মাংস বনাব আহিছোঁ জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ নহয় জানো। এনেই জুইত বনোৱা খাবই নাপাওঁ, তাৰ কাৰণে ভাবিলোঁ আজি বাৰ্থডে যিহেতুকে জুইত বনাওঁ আৰু মাংস সেয়া জুইত বনাইছোঁ। আপোনালোকক দেখাওঁ কেনেকৈ বনাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া আমাৰ এখেত দেখিছে নহয়, এয়া তেওঁ আগতীয়াকৈ গৈ একদম বহি আছে আৰু জুইশালত। মই যাওঁ আৰু এতিয়া আপোনালোকক দেখাম, চাই থাকিব। এয়া মাংস বনাবলৈ গোটেইখিনি একদম ৰেডি কৰি লৈ আহিছোঁ জুইশাললৈ। আলু, পিঁয়াজ, ধনিয়া, বিলাহী গোটেইখিনি এনেকৈ লৈ আহিছোঁ, আৰু বাৰে বাৰে অহা যোৱা কৰি থকাতকৈ একেবাৰে লৈ আহিছোঁ। কেৰাহীখন বহাই দিলোঁৱেই, গৰম হ'লেই তেলো দিলোঁ। মাংসতকৈ কেৰাহীটো বেছি সৰু হ'ল। জুই ওচৰত বহি একদম পূৰা গৰম উঠি গৈছে, অৱস্থা নোহোৱা হৈ গৈছে। তাতে পিন্ধি আছোঁ গৰম চোলা। বাহিৰত বহুত ঠাণ্ডা, এতিয়া মই জুই ওচৰত বহি আছোঁ কাৰণে ইমানেই গৰম লাগিছে। ইফালে দেখিছে নাই, পিছফালে পূৰা জুই একদম দাও দাওকৈ জ্বলি আছে, গৰমত থাকিব পৰা নাই। কাৰ বাৰ্থডে ভণ্টি? হেপী বাৰ্থডে। নিজৰ বাৰ্থডে নিজে মাংস বনাবলগীয়া হৈছে। মাংস বেছি হ'ল, কেৰাহীটো সৰু হ'ল। তাৰপিছত জুইত বনোৱা মাংস খাবা আৰু হাত চেলেকি হাত আনলে কি টেষ্টি সোৱাদ হয়। সেইকাৰণে জুইতে বনাইছিলোঁ আৰু। তুমি তাৰমানে আজি জগিছিলা? মই জগা নাই, আজি জন্ম লৈছিলোঁ। মই আকৌ জগা মানে আকৌ বেলেগটো বুজাইছো, অৰ্থটো বুজি পাই ইচ্ছা কৈছা, ধুনীয়া কৈছা দেই। মাংস হৈ গ'ল আৰু আধা ঘণ্টাৰ পিছত চেলেকি খাব পৰা অৱস্থা হৈ যায়, নহয় জানো? একদম পূৰা সন্ধিয়া মই একে সাজি কাচি ওলাই ল'লোঁ। মানে সাজি কাচি বুলি নহয় আৰু, এই কাপোৰযোৰ মানে হাজবেণ্ডে গিফ্ট দিছিলে, তাকে ভাবিলোঁ এপাক পিন্ধো, দিছে যিহেতুকে তেওঁৰো মনটো ভাল লাগিব, সেইকাৰণে এনেই আৰু ওলাই ল'লোঁ পিন্ধি মেলি। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এয়া ওলাই মেলি এইফালে বাৰ্থডে মোৰ লগৰ আহি গ'ল। হাই, হেপী বাৰ্থডে ৰশ্মিতা। থেংক ইউ। আকৌ এইফালে আমাৰ এখেতক দেখিছে নাই, গোটেই একদম পোৱালি পল্টনৰ লগত পাৰ্টিৰ লগত খেলি আছে পূৰা। এইফালে ৰুটি বনাই আছে, আমি খাবলৈ ৰেডি হৈ আছোঁ। পূৰা আটা মৰা হৈ আছে গৰম পানীৰ লগত। এয়া বৌয়ে পূৰা আটা মাৰি আছে, এইফালে ছোৱালী বহি আছে। এইফালে আমাৰ গুডু হেপী বাৰ্থডে কৈ দিয়া, হেপী বাৰ্থডে কৈ দিয়া, হেপী বাৰ্থডে বাবি। এইফালে আমাৰ গৌৰাংগ শুই আছে, হেপী বাৰ্থডে নোকোৱা? বৰমাহে ন, বৰমা। আমাৰ গুডুৱে ক'ব, গুডু হেপী বাৰ্থডে কৈ দিয়া বাবি। গুডুৱে বাবি, থেংক ইউ। গুডু হেপী বাৰ্থডে কৈ দিয়া, ই ক'লে শুনিব ভাল লাগে। গুডু হেপী বাৰ্থডে কৈ দিয়া, হেপী বাৰ্থডে বাবে। চবে একদম বহি আছে, হোৱাগৈ নাই। ইফালে এয়া কামত ৰেডি হৈ আছে পূৰা, আটা মৰাত ব্যস্ত। ল'ৰাই খাবলৈ ৰৈ আছা? ৰুটি খাই ভাল পাওঁ, ৰুটি খাবলৈ। আজি কাৰ বাৰ্থডে?
কাৰ বাৰ্থডে খুইনে মোৰ তোমাৰ হেপী বাৰ্থডে কৈ দিয়াচোন হেপী বাৰ্থডে ৰচোন হেপী বাৰ্থডে কৈ দিয়াচোন হেপী বাৰ্থডে কৈ দিয়া তোমালোককো উঠাম আহা এইফালে আহি যোৱা সেয়া গোটেই খুৰীক হেপী বাৰ্থডে কৈ দিয়া হেপী বাৰ্থডে কোৱা হেপী বাৰ্থডে কৈ দিয়া নহয় পুৰা খোৱাত ব্যস্ত ইহঁতে আকৌ হেপী বাৰ্থডে কৈ দিয়া নোকোৱা মোক খুৱাই দিবা দিয়া চবকে কামত লগাই দিছোঁ মই একদম আৰামত ৰখি ৰখি চাই আছোঁ আৰু গোটেই কি কৰিছে আপোনালোকক গোটেই খাই আছোঁ চাই ঠিক হৈছে শেষৰ ক'ত আহিছিল ৰশ্মিতা জগা জিলাত আহিছিল বাৰ্থডেত আহিছিল বাৰ্থডেত চাহ হাই বুলি কৈ থাকে এবাৰ ফালে আমাৰ এগৰাকী পুৰা সোৱাদ ব্যস্ত এয়া পুৰা হাত দিয়ে মাৰিছে এয়া এফালে এগৰাকী ছোৱালী কেনেকুৱা হৈছে খাবলৈ ইফালে এগৰাকী একদম এগৰাকী এইফালে আৰু এইফালেও ছোৱালী কেনেকুৱা লাগিছে খাবলৈ কাৰ বাৰ্থডে বাৰু আজি থেংক ইউ তাই একদম কাৰ্টুন চাই খাই আছে আৰু এইফালে এগৰাকীক দেখিছেনে নাই এয়া মোবাইলত কাৰ্টুন লগাই তাৰ পষ্টটো চা থেংক ইউ আৰু এইফালে আমাৰ এইজন জগাৰী নহয় জন্ম হোৱা দিন আৰু এইফালে মই একদম পুৰা ভিডিঅ'ত কাৰ্ড ব্যস্ত চবেই খোৱাত ব্যস্ত এইফালে হেল্ল' হাই বুলি কৈ দিয়া চবেই এইফালে আমাৰ বাইদেউ পুৰা খোৱাত ব্যস্ত পুৰা খাইছে আৰু এইফালে এয়া দাদা চাই দিয়ক এবাৰ আকৌ বেছিকে হাঁহি মাৰি দিয়ক খালিবলৈ যাবলৈ হয় নাই হেল্ল' এভৰিৱান কালি মোক সকলোৱে ইমান ভালকৈ উইচ কৰিছে সকলোলৈকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু স্পেচিয়েলকৈ ধন্যবাদ মোৰ বেষ্ট ফ্ৰেণ্ডজনীক কৈছোঁ তাইৰ কথা ভিডিঅ'ত নক'লে নহ'বই আজি আৰু তাইৰ কথা মানে যিমানেই কম মানে কৈ থাকিলেও শেষ নহয় তাইৰ আৰু মোৰ চিনাকি খুব কম দিনৰ মোবাইলৰ যোগেদি চিনাকি হৈছিলোঁ আমি আজিলৈকে আমি ইজনী সিজনীক এদিনো লগ পোৱা নাই লগ নোপোৱাকৈ আমাৰ দুজনীৰ মাজত ইমান ভাল বন্ধুত্বৰ সম্পৰ্ক এটা মানে গঢ় লৈ উঠিলে আপোনালোকৰ আগত কি ক'ম ক'লে মানে শেষ নহয় তাইৰ কথা তাইৰ নামটো হ'ল কুহি মই চাগে সঁচাকৈ বহুত লাকি তাৰ কাৰণে তাইৰ নিচিনা ইমান ভাল বান্ধৱী এজনী পাইছোঁ আমি দুইজনীয়ে মানে দিনত ইমানেই কথা পাতোঁ ইজনে সিজনীৰ মাতটো নুশুনাকৈ থাকিবই নোৱাৰোঁ আমি দিনটোত 3 ঘণ্টা 4 ঘণ্টালৈকে কথা পাতোৱেই আৰু 3 ঘণ্টা 4 ঘণ্টা কথা নাপাতিলেও মানে 1 মিনিটকৈ হ'লেও দিনটোত আমাৰ 4-5 বাৰ ফোন কৰা হয়েই এনেকুৱা বান্ধৱী এগৰাকী সকলোৰে জীৱনত থকাটো বহুতেই দৰকাৰ বুলি ভাবোঁ মই কাৰণ মই নিজে অনুভৱ কৰিছোঁ আৰু তাইক মানে মোৰ জীৱনত পাই মই নিজকে সঁচাকৈ বহুত লাকি বুলি ভাবোঁ কালি মোৰ জন্মদিন উপলক্ষে তাইৰ নিজা ঘৰ শিৱসাগৰত সৰুকৈ অকণমান নিয়ম কৰিছিলে তাৰে ভিডিঅ' অকণমান মোলে দিছে মই আপোনালোকক একেবাৰে শেষত দিম আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে কমেণ্টত জনাব মই যে আপোনালোকক কৈছিলোঁ মোৰ বান্ধৱীজনীয়ে তাইৰ নিজা ঘৰত মোৰ জন্মদিন উপলক্ষে সৰু নিয়ম এটা কৰিছিল বুলি এয়া তাই অকণমান ভিডিঅ' ক্লিপ মোলৈ দিব হৈছিল আপোনালোকৰ মাজলৈ এনেকৈয়ে আগবঢ়াই দিলোঁ আৰু মৰম দিব সকলোৱে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰবাৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই আৰু আপোনালোক যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব